নমস্কাৰ পুনৰ এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি মডুলাৰ কিটচেনৰ কাম কৰিছো আমাৰ টংলাৰ ওচৰতে বৰজলাৰ এঘৰ মানুহৰ ঘৰত। আমি সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক, মডুলাৰ কিটচেনৰ কাম কেনেকৈ চলি আছে দেখুৱাই থাকিম। মডুলাৰ কিটচেনৰ কাম চলি আছে। আমাৰ কমপ্লিট এৰিয়াটো হ'ব, সেমি মডুলাৰ নহয়, একচুৱেলি ফুল মডুলাৰ হ'ব। ইয়াৰ পৰা আমাৰ ষ্টাৰ্টিং কৰি ইউ টাইপ হ'ব আৰু আমাৰ ইয়াত চিমনিটো মিডল এৰিয়াত হ'ব। তাৰপিছত দুই চাইডে বক্স হ'ব। ইয়াত পাল্লা লগাই পেলাই বক্স বনোৱা হ'ব দুটা চাইডত। আৰু এইটো হ'ল বেচিনৰ লগত আমি দিছোঁ এটা থালি বাস্কেট আৰু এটা নৰ্মেল প্লেন বাস্কেট। তাৰপিছত নৰ্মেল ড্ৰয়াৰ লগোৱা আছে। তো এইকেইটা ড্ৰয়াৰ আমাৰ এতিয়া ৰেডি হৈ আছে। কাটলাৰী হ'ব। তাৰপিছত এইটো বটল চটল থবৰ কাৰণে আৰু এটা বাস্কেট, এইটোত চিলিণ্ডাৰ আহিব। তো ফাইনেল ভিডিঅ'টো আমাৰ আহি আছে আৰু খুব কম সময়ৰ ভিতৰত আমাৰ ফাইনেল ভিডিঅ'টো আহিব। এইবিলাক ছিংগল ডোৰ হ'ব, ছিংগল পাল্লা। তাৰপিছত এইটোত এটা ইউনিক ডিজাইন হ'ব, অলপমান কালাৰ কম্বিনেশ্যনটো আমি মিলাইছোঁ। মাইকাটো ৰেড মাইকা ইউজ কৰিম, ৰেড আৰু হোৱাইটত কম্বিনেশ্যন কৰিম, খুব এটা সুন্দৰ। কমপ্লিট মডুলাৰ কিটচেনৰ এইটো হৈছে ছিংগল পাল্লা এইবিলাক। আৰু এইটো মাইকাটো আমি ৰেড গ্লিটাৰ আৰু হোৱাইট গ্লিটাৰ ইউজ কৰা হৈছে। তাৰপিছত আমাৰ এইটোত যিহেতু কৰ্নাৰৰ ৰেড বহুত মানে ভাল পায়, সেইকাৰণে ৰেড গ্লিটাৰটো আমি বেছি ইউজ কৰিছোঁ। আৰু মাজতে আমি এইটো হৈছে আপোনাৰ চিলিণ্ডাৰৰ এৰিয়া, তাৰপিছত এই বাস্কেটটো হৈছে আপোনাৰ বটল চটল থোৱাৰ কাৰণে। তাৰপিছত এইটো হ'ল কাটলাৰী, কটাৰী চটাৰী কিবা কিবি চামুচ এইবিলাক থ'ব পাৰিব। আৰু এইটো হৈছে আপোনাৰ কাপ প্লেট এইবিলাক থোৱাৰ কাৰণে। আৰু এইটো হৈছে প্লেন বাস্কেট। তাৰপিছত এগেইন পাল্লা, দৰ পাল্লা। আৰু এটা বস্তু কি আমি একদম ভিতৰলৈকে মাল চাল খাব পৰাকৈ আমি থৈ দিছোঁ, একদম কৰ্নাৰলৈকে দিয়া হৈছে। নেক্সট হৈছে এইটো আমাৰ থালি বাস্কেট। তো এইটো বেচিন, যিহেতু বেচিনৰ লগতে থালি বাস্কেট দিয়া হৈছে। আৰু আমি প্লেন বাস্কেট আমি দুটা ইউজ কৰিছোঁ, এটা ইয়াত ইউজ কৰিছোঁ, এটা ইয়াত। আৰু বেচিনটো যাতে দেখা নাপায় তলৰখিনি, তো দুটা পাল্লা আমি ইউজ কৰি দিছোঁ। তো ওপৰত আমাৰ মাজৰখিনি আমি গ্লাছ ইউজ কৰিছোঁ, দুই চাইডে দুটা ৰেড গ্লিটাৰ, মাজত হোৱাইট গ্লিটাৰ ইউজ কৰিছোঁ, মাজৰটো গ্লাছ।
ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু যদি আমাৰ চেনেলটো নতুনকৈ ভিডিঅ'বোৰ চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰিব, তেনেহ'লে আমাৰ সকলোবোৰ আপডেট আপোনালোকে অতি সোনকালে পাই যাব। আৰু অকল মডুলাৰ কিটচেন বুলিয়ে নহয়, আমি ইণ্টেৰিয়ৰ বা এক্সটেৰিয়ৰৰ লগত বিভিন্ন ধৰণৰ কামৰ লগত আমি জড়িত হৈ থাকোঁ। আপোনালোকৰো যদি এনেধৰণৰ যিকোনো জিপছাম ফল চিলিং হওক, PVC পেনেল ফল চিলিং হওক, 2x2 ফল চিলিং হওক, এলুমিনিয়াম উইণ্ডো হওক, এলুমিনিয়াম ড'ৰ হওক, মডুলাৰ TV ইউনিট হওক, ষ্টিল ৰেলিং হওক, ইণ্টেৰিয়ৰ ৱাল ডেক'ৰেশ্যন হওক, তো আপোনালোকৰ যদি এনেধৰণৰ যিকোনো কাম কৰিব বিচাৰে তেনেহ'লে আমাৰ নাম্বাৰ ডিছপ্লে শ্ব' কৰাই আছে, আপোনালোকে কণ্টেক্ট কৰিব পাৰে। আজিলৈ ইমানেই আছিলে, লগ পাম অন্য এটি ভিডিঅ'লৈ। বাই বাই।